কৃষ্ণায় বাসুদেবায় দেবকী নন্দনায় চ নন্দগোপকুমারায় গোবিন্দায় নমো নমঃ। নমঃ পঙ্কজনাভায় নমঃ পঙ্কজমালিনে নমঃ পঙ্কজনেত্রায় নমস্তে পঙ্কজঙ্ঘ্রায়। वसुदेवं सुतं कृष्णं कंससानुधीरुमर्दनं दैवकृत्यानन्दं कृष्णं वन्दे जगद्गुरुं हरिराम राम। मूकं करोति वाचालं पङ्गुं लङ्घयति गिरिं यत्कृपातमहं वन्दे परमानन्दमाधवं वन्दे परमानन्दमाधवं। परम श्रद्धाभाজন আজিৰ এই অনুষ্ঠান বিজুলীবাৰী গাঁওবাসী ৰাইজৰ একান্ত সহযোগত চিপাজাৰ দৰঙৰ বিষ্ণু মন্দিৰ বিজুলীবাৰীৰ এই পবিত্ৰ প্ৰাংগণত যি শ্ৰীমদ ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান তিনিদিন ধৰি ইয়াতে আয়োজন কৰা হৈছে। আজি মধ্যম দিন, কাইলৈ সমাপ্তি হ'ব। আৰু এই অনুষ্ঠানৰ আমাৰ নিচিনা এগৰাকী মূঢ়মতীক আপোনালোকে ভাগৱত কথা কবৰ কাৰণে আমন্ত্ৰণ জনালে, তাৰ কাৰণে সকলো ৰাইজৰ ওচৰতে আমি কৌটি কৌটি কৃতজ্ঞতাৰ সেৱা দিম। আমাৰ পূৰ্বতে যিগৰাকী শ্ৰদ্ধেয় বাপে আপোনালোকক অতি সুন্দৰকে ভাগৱত কথা কৈ আছিলে, তেখেতৰ প্ৰতিও আমি সেৱা। বাপসকল, আজিৰ অধ্যায় দশম স্কন্ধৰ শেষৰ ফালে বেদৰ নাৰায়ণ স্তুতি বা বেদস্তুতি। হে ৰাম ৰাম, জয় জয় কৃষ্ণ ইষ্ট দেৱ মহাহৃদয়ৰ পৰম ঈশ্বৰ সৰ্বগুণে মনোহৰ। ৰাম জগত নিস্তাৰ কৰে যাৰ গুণ নাম, হৃদয়ত চিন্তি কৰো অলেখ প্ৰণাম। যাৰ দয়া বলে ঘোৰা ঘোৰা পৰ্বত চৰাৱে, ও মুখেৰাও নাহি যাৰ সিও বিহুৱে। হে ৰাম হেনয় পৰমানন্দ বন্ধু মাধৱ কৃপা কৰা বাপ কৃষ্ণময়ী অজ্ঞান ৰাম নাহি অৰ্থ পুৰ শাস্ত্ৰ ভাগৱত সম, তাতে বেদস্তুতি পণ্ডিতৰ মতি ভ্ৰম। তাহাৰ প্ৰভাৱ আখি ভৈলাই উপসন্ন,
কথা বন্ধে কিছু কহিবা মন প্ৰভুসকল আইসকল শ্ৰীমদ ভাগৱত শাস্ত্ৰ পৰীক্ষিতৰ মুখ্য কথা বুলি জনায় আমাৰ পূৰ্বৰ পাঠক বাবজনাই এই কথাকে আপোনালোকৰ আগত কৈ আছে তেখেতে য'ত সামৰিলে মই অকমান এইখিনি কথা আগধৰি আনিব খুজিছো আপোনালোকে শুনিছিলে যে মহাৰাজ পৰীক্ষিতৰ দৰে এগৰাকী পৰম প্ৰকৃত ৰজাৰ তেওঁৰ জীৱনৰ অন্তিম অৱস্থা আপোনাৰ মোৰ দৰে ব্যক্তিবিলাকৰ অন্তিম ক্ষণত আমি কি প্ৰাপ্তি হওঁ নাজানো কিন্তু মহাৰাজ পৰীক্ষিতৰ জীৱনৰ অন্তিম ক্ষণত তেওঁ ব্ৰহ্ম জ্ঞান প্ৰাপ্ত হৈছে যি ব্ৰহ্ম জ্ঞান শুকদেৱৰ দৰে এগৰাকী নিৰ্গুণবাদী মহাপুৰুষে ঋষিয়ে তেওঁক প্ৰদান এক কথাত ইয়াক গুৰু কৃপা বুলিও কোৱা গুৰু কৃপা হি কেৱলম গুৰুৰ কৃপা নহলে একোৱেই নহয় মহাৰাজ পৰীক্ষিতৰ জীৱনত গুৰু কৃপা ইমানে শক্তিশালী আছিল যে যিগৰাকী পৰীক্ষিতে শৃংগী মুনিৰ দ্বাৰা অভিশাপ প্ৰাপ্ত হোৱাৰ পিছত যে মই মৰিলো এই বুলি ভাবিছিল আৰু মৰিলো বুলি ভাবি থকা পৰীক্ষিতক যেতিয়া শুকদেৱে ভাগৱত কথা কবলৈ আৰম্ভ কৰিলে ভাগৱত শাস্ত্ৰ সমাপ্তি হল আৰু পৰীক্ষিতে কি বুলি ঘোষণা দিলে যে মই তৰিলো আচলতে ভাগৱত আৰম্ভণি হল ক'ৰ পৰা মৰিলোৰ পৰা আৰু সামৰণি ক'ত পৰিলে তৰিলো অৰ্থাৎ পৰীক্ষিতৰ দৰে জিজ্ঞাসু ভক্তসকলক তেওঁলোকৰ জীৱনত ইমানেই ভাগৱতৰ প্ৰভাৱ যে যিজন ব্যক্তিয়ে মই নিজকে মৰিলো বুলি ভাবি থাকে ভাগৱত শ্ৰৱণান্তে তেওঁ কব যে ভাগৱতে মোক তৰালে মই তৰিলো অৰ্থাৎ তৰণৰ শ্ৰেষ্ঠ উপায় যি শাস্ত্ৰত বৰ্ণন হৈছে ইয়াকে ভাগৱত আছে প্ৰভুসকল মানুহে অত্যন্ত নীতি আৰু সংযমৰ মাজেৰে থকাৰ পিছতো কঠোৰ ব্ৰত আদি পালন কৰাৰ পিছতো যদি সেই ব্ৰত বা নিয়মানুবৰ্তিতাৰ ওপৰত তেওঁৰ যদি কিঞ্চিত মানুহ তেওঁ কৰা বুলি ভাৱনাৰ সৃষ্টি হৈ গল তেতিয়াহ'লে ভগৱানে তাক ভাঙি পেলাওঁতে বেছি সময় নালাগে সেইকাৰণে পৃথিৱীৰ আটাইতকৈ শ্ৰেষ্ঠ ভাৱে উপলব্ধি কৰিব লগা বিষয়টো এইটোৱে যে মোৰ জীৱনত যিবিলাক কথা সংগঠিত হৈ আছে এইবিলাক সব তেওঁৰ ইচ্ছাত সংগঠিত আৰু যি হবলৈ গৈ আছে এইটো মংগলৰ কাৰণে হবলৈ বিভান্দক বুলি এগৰাকী ঋষি আছিলে পৰম তপস্বী যোগী পুৰুষ আছিল বিভান্দক ঋষিৰ পুত্ৰৰ নাম হল ঋষ্যশৃংগ বিভান্দক মুনি ইমানেই শক্তিশালী তপস্বী আছিল যে তেওঁৰ একমাত্ৰ পুত্ৰ ঋষ্যশৃংগক সৰুৰ পৰাই তেওঁ সিদ্ধান্ত লৈছিল যে কোনো কাৰণত মোৰ পুত্ৰৰ শৰীৰত যাতে বিষয়ৰ তিল মানো প্ৰভাৱ নপৰে
তাৰ কাৰণে তেওঁ কঠোৰ নিয়ম তেওঁৰ আশ্ৰমত পালন এনে কি কোনো লতা তেওঁৰ আশ্ৰমত জন্ম হব দিয়া নাছিল গছ জন্ম হৈছিল লতা হব নিদিছিল অৰ্থাৎ কি যে প্ৰকৃতি পুৰুষৰ যি সম্বন্ধ তেওঁৰ পুত্ৰৰ মন আৰু মস্তিষ্কত নাৰী সম্বন্ধীয় কোনো জাতীয় কথাই যাতে প্ৰৱেশ কৰিব নোৱাৰে ইমান নিজকে তেওঁৰ পুত্ৰক তেওঁ এগৰাকী কি বুলি কব এইটো ব্ৰহ্মচাৰী ব্ৰহ্মজ্ঞ পুৰুষ হিচাপে নিৰ্মাণ কৰিব কিন্তু ইমান কঠোৰ ব্ৰতাদি পালন কৰাৰ পিছতো বিভান্দক ঋষিৰ পুত্ৰ ঋষ্য সিংহৰ কিন্তু বিবাহ সম্পাদিত অথচ তেওঁ জনাই নাছিল পুৰুষ কি নাৰী কি বিভান্দকৰ এই সিদ্ধান্ত লোৱাৰ মূল কাৰণটো কি আছিলে যে যেতিয়া শুকদেৱ ব্যাসনন্দন শুকদেৱ জন্ম হৈয়ে তেওঁ গতি কৰিলে অৰণ্যৰ ফালে আৰু তেওঁৰ পিতৃ ব্যাসে পিছে পিছে মোৰ পুত্ৰ বাছা ক'ত যোৱা বুলি পিছে পিছে আৰু হেন সময়তে এখন সৰোবৰত অপ্সৰাবিলাকে বিবস্ত্ৰে স্নান কৰি আছিল আৰু সেইফালেৰে শুকদেৱ পাৰ হৈ গল আৰু পিছে পিছে ব্যাসদেৱ উপস্থিত হোৱাৰ লগে লগে সেই অপ্সৰাবিলাকে তৎক্ষণাৎ কাপোৰ পিন্ধি যাবৰ কাৰণে সাজু এই পৰিঘটনাত ব্যাসদেৱৰ মনত কিছু খং উঠিলে আৰে মোৰ পুত্ৰ এজন সফল ডেকা ল'ৰা তৰুণ ল'ৰা এজন তেওঁ সম্পূৰ্ণ বিবস্ত্ৰ হৈ তোমালোকৰ কাষেৰে পাৰ হৈ গল তোমালোকেতো তাত একো অনুভৱ নকৰিলা কিন্তু মোৰ দৰে এগৰাকী বয়োজ্যেষ্ঠ লোক ঋষি মুনি মই কাষত অহাৰ লগে লগে তোমালোকে কিয় মোক এই ঘটনাটো কৰি দেখুৱালা তাৰমানে মোৰ ওপৰত তোমালোকৰ কিবা শংকা আছে এইটোৰ দ্বাৰা মোৰ অপমান হৈছে তেতিয়া অপ্সৰাবিলাকে মহৰ্ষি বেদব্যাসক কৈছিল যে হে গুৰুদেৱ আপোনাৰ প্ৰতি আমাৰ কোনো ধৰণৰ তেনেকুৱা ভাৱনা নাই কিন্তু আপোনাৰ যি পুত্ৰ এই কিছু সময় আগতে পাৰ হৈ গল তেওঁ আচলতে কি স্ত্ৰী কি পুৰুষ কি ইন্দ্ৰিয়ৰ পৰিতৃপ্তি কি সুখ কি দুখ এইবিলাকৰ লগত তেওঁৰ কোনো সম্বন্ধ নাই সেইকাৰণে তেওঁৰ আগত লজ্জাবোধৰো কোনো কথা নাই এতিয়া যদি সৰু ল'ৰা এটা বা সৰু ছোৱালী এজনী ইয়াতে যদি নগ্ন হৈ ঘূৰি ফুৰে মানুহৰ দৃষ্টিত একো নাই তাৰ প্ৰতি কিয় বেলেগ ধাৰণা কাৰোবাৰ জন্ম হ'ব সৰু ল'ৰা এটা যদি উলংগ হৈ ঘূৰি ফুৰে তাৰ প্ৰতি কাৰো একো ঘূৰি আছে কিহৰ কাৰণে সেই একেই মানুহ যদি এজন ডাঙৰ মানুহ যদি তেনেকে নগ্ন হৈ ফুৰে সমাজত হাহাকাৰ লাগি যাব কি হল মানুহ এই কাৰণে যে একেই মানৱ শৰীৰ সৰু ল'ৰাটো তাৰমানে তাৰ মন আৰু মস্তিষ্কত তেতিয়ালৈকে কোনো বিষয় প্ৰভাৱান্বিত হোৱা নাই কাৰণে তাক উলংগ অৱস্থাত দেখিলেও কাৰো মনত তাৰ প্ৰতি কোনো ধৰণৰ ভাৱনা সৃষ্টি নহয় শুকদেৱো তেনেকুৱা আছিল মূল বিষয় বেলেগ মূল বিষয় এইটোৱেই যে সেইগৰাকী শুকদেৱ যাৰ মন মস্তিষ্কত কোনো বিষয় প্ৰভাৱান্বিত কৰিব পৰা নাছিল তেনেকুৱা এগৰাকী নিৰ্গুণবাদী পুৰুষক মহাৰাজ পৰীক্ষিতে তেওঁৰ জীৱনত গুৰু হিচাপে প্ৰাপ্তি কৰিব পৰাটো পৰীক্ষিতৰ জীৱনৰ কাৰণে পৰম সৌভাগ্য আৰু সেইকাৰণে নিৰ্গুণবাদী মহামুনি শুকদেৱে ভাগৱত কথা কৈ সামৰণিত আজি আপোনালোকে যিটো পাই আছিলে যে মহাৰাজ পৰীক্ষিতক তেওঁ ব্ৰহ্মজ্ঞান প্ৰাপ্ত কৰাইছিল ব্ৰহ্মজ্ঞান প্ৰাপ্তিৰ পিছত শৰীৰত তক্ষকে দংশন কৰিব তাৰ বিষয় যন্ত্ৰণাত তেওঁ ছটফটাই মৰিব
এনেকুৱা ভাৱনা তেওঁৰ মনত আৰু নাইকিয়া হয়। ইতিমধ্যে শৰীৰ আৰু তেওঁ এই যে পৃথক, মই বেলেগ, মোৰ শৰীৰটো বেলেগ, এই দেহাভিমান ভাৱনাটোক পৰিত্যাগ কৰিব পৰাৰ সামৰ্থ্য মহাৰাজ পৰীক্ষিতৰ জীৱনত প্ৰাপ্ত হৈছে। দেহাভিমান মানে আপুনি সোধা কথাটোৰ উত্তৰ সেইটোৱেই প্ৰভু। ব্যাসদেৱৰ মনত দেহাভিমান আছিল, শুকদেৱৰ মনত দেহাভিমান নাই। শৰীৰক লৈ তেওঁৰ কোনো অভিমান নাই। আপোনাৰ মোৰ সকলোৰে শৰীৰক লৈ অভিমান আছে। মই কি নিজকে ধুনীয়া কৰি ৰাখিবৰ কাৰণে প্ৰয়াস কৰো, কোনযোৰ কাপোৰ কেনেকে পিন্ধিলে মোক ভাল দেখিব। আমি বেলেগ নালাগে, আইসকলে যিবোৰ কাপোৰ পিন্ধিছে সেই কাপোৰ আপুনি পিন্ধি আহিব নোৱাৰে। আপোনালোকে পিন্ধা কাপোৰখিনি তেওঁলোকে পিন্ধিছে, কাপোৰটো কাপোৰে। কিন্তু আপোনাৰ মোৰ মনত কাপোৰৰো ভিন্নতা আছে। কিন্তু তেওঁ এনেকুৱা নিৰ্গুণবাদী পুৰুষ আছিল, কাপোৰৰ লগত তেওঁৰ সম্পৰ্কই নাছিল, কোনো বস্ত্ৰৰ লগত তেওঁৰ সম্পৰ্ক নাছিল। বিবস্ত্ৰ আছিল, দিগম্বৰ আছিল, দিগেই যাৰ অম্বৰ। অম্বৰ মানে বস্ত্ৰ। প্ৰভুসকল এনে এগৰাকী পুৰুষ, যি পুৰুষক বিষয়ে জানিলে, যাৰ কথা জ্ঞাত হলে ব্যক্তি এজন ব্ৰহ্মজ্ঞ প্ৰাপ্তি হয়, ব্ৰহ্মজ্ঞান প্ৰাপ্তি হয়। আজি বেদে তেনেকুৱা এগৰাকী পুৰুষক স্তুতি কৰিবলৈ গৈছে। অৰ্থাৎ এনেকুৱা ধৰণৰ স্তুতিসমূহ পৰীক্ষিতৰ আগত বৰ্ণনা কৰোতে কৰোতে কৰোতেহে পৰীক্ষিতৰ মন আৰু মস্তিষ্কত ব্ৰহ্মজ্ঞান প্ৰাপ্তিৰ ফল পৰিণাম হিচাপে তেওঁৰ জীৱনত প্ৰাপ্ত হৈছে। ভাগৱত শাস্ত্ৰ এখন স্তুতি শাস্ত্ৰ প্ৰভুসকল। কুন্তীয়ে স্তুতি কৰিছে, প্ৰহ্লাদে স্তুতি কৰিছে, ভীষ্মই স্তুতি কৰিছে, নাৰদে স্তুতি কৰিছে, ইন্দ্ৰদুম্নই স্তুতি কৰিছে। কেৱল স্তুতি আৰু স্তুতি, স্তুতি শাস্ত্ৰ। এই সমস্ত বেদজ্ঞ আৰু ঈশ্বৰৰ একান্ত সেৱকসকলৰ শ্ৰীমুখে ভগৱানৰ প্ৰতি ওলোৱা যি স্তুতি, সেই স্তুতিসমূহ শ্ৰৱণ কৰিলে পৰম পুৰুষৰ প্ৰতি মানুহৰ ভাৱনা, শ্ৰেষ্ঠ ভাৱনাৰ জন্ম হৈ যায়। আৰু আজিও যিটো অধ্যায় বেদস্তুতি, এই স্তুতি যদি কোনোবাই অন্তঃকৰণে শুনে, তেতিয়াহ'লে তেওঁৰ জীৱনতো ব্ৰহ্ম প্ৰাপ্তিৰ কাৰণে ৰাস্তা মুকলি হৈ যায়। সেইকাৰণে ইয়াক লিখিবলৈ যাওঁতে, পদবন্ধ কৰিবলৈ যাওঁতে কি বুলি কৈছে, যে যাৰ কৃপা হলে খৰায়ো পৰ্বত বগাব পাৰে, মূকজনেও কবি হব পাৰে, সেইজন পৰমানন্দ মাধৱক মই বন্দনা কৰিছো। এই স্তুতি কাৰ? কুন্তী দেৱী। মূকম কৰোতি বাচালম পঙ্গুম লঙ্ঘয়তে গিরিম যৎ কৃপা তমহম বন্দে পৰমানন্দ মাধৱম। মূকৈও যত কথা কব পাৰে, পঙ্গুও যদি পৰ্বত বগাব পাৰে, যত কৃপা তমহম, যদি তোমাৰ কৃপা প্ৰাপ্ত হয়, ময়ো সেইগৰাকী মাধৱকে বন্দনা কৰিছো। মোৰ দৰে এগৰাকী অজ্ঞানীয়ে এনেকুৱা গূঢ় শাস্ত্ৰ ভাগৱতৰ, তাতে আকৌ বেদস্তুতি, যত ব্ৰহ্মজ্ঞ মুনিসকলৰো কি হয় বুলি কৈছে, পৰম তত্ত্বজ্ঞ পুৰুষসকলৰো বেদস্তুতি শুনিলে মতিভ্ৰম হয়। অৰ্থাৎ বেদস্তুতিৰ তত্ত্ব উপলব্ধি কৰিবৰ কাৰণে তেওঁলোক সামৰ্থ্য নহয়। তেনেকুৱা এটা অধ্যায়ক মই আজি পদবন্ধ কৰিবলৈ ওলাইছো। আপোনালোকে যেন মোৰ কিবা দোষাদোষ হলে, তাতকে ডাঙৰ কথালৈকে আমি কবলগীয়া হৈছে। আজি ৰাইজৰ অনুৰোধত, সমিতিৰ অনুৰোধত বেদস্তুতি কৰিবলৈ লৈছো। গতিকে সেই বেদস্তুতিত হব পৰা দোষাদোষ আপোনাৰ হবে। প্ৰভুসকল, কীৰ্তন কৰোতা জনতকেও শ্ৰৱণ কৰোতাসকল আৰু সাৱধান হব লাগে। শ্ৰৱণ যদি ত্ৰুটিপূৰ্ণ হয়, কৃষ্ণ কথা শ্ৰৱণত যদি দোষ থাকে, সেই দোষে ব্যক্তিৰ জীৱনত কুপ্ৰভাৱ পৰে। সেইকাৰণে ভাগৱত কথা শ্ৰৱণ কৰিবলৈ বহিলে একান্ত চিত্তে
ভাগৱত কথা শ্ৰৱণ কৰিব লাগে। একান্ত চিত্তে ভাগৱত কথা শ্ৰৱণ কৰিলে, কোনে কৰিছে বেলেগ কথা, যোনেই নকৰক কিয়, যদি আপুনি একান্ত চিত্তে ভাগৱত কথা শ্ৰৱণ কৰিছে, সেই কথাই আপোনাৰ জীৱনত অমৃত সম প্ৰবাহৰ দৰে প্ৰবাহ আনে, যিটো পৰীক্ষিতৰ জীৱনতো হৈছে। আর উচ্চ গাছে মধু আছে, পরায় দেখিল, আর মুন্দে গাবে বস্ত্র ঢাকি তলত বকিল, হে রাম দীর্ঘ দাণ্ডি ধরি এক ভীতি বিদারিলা, ও যি কিছু পরয় তুষ্ট হয়ে তাক পিয়া। ওখ গছত মৌ আছে, পৰাই দেখিলে তেওঁতো গছো বগাব নোৱাৰে, সেইকাৰণে গায়ে মূৰে কাপোৰ ঢাকি এডাল মাৰিৰে লৰাই দিলে যিখিনি মধু সৰি পৰিলে, সেইখিনিকে পৰম তৃপ্তিৰে তেওঁ ভোগ কৰে। এদিন গৰুড়ক এটি টিপচী চৰাইৰ অনুৰোধ কৰিলে যে, হে মহাৰাজ, তুমিতো আমাৰ সমগ্ৰ পক্ষীকুলৰ শিৰোমণি, তুমিতো ঈশ্বৰকে বহন কৰি ফুৰা, গতিকে তুমি যেতিয়া বৈকুণ্ঠত যোৱা, বৈকুণ্ঠত যি অমৃত ৰস তুমি পান কৰা, এই মোকো এদিন লৈ যাবাচোন লগত, ময়ো যাম। হ'ব, ওলাবা। কিন্তু মই যেনেকে উৰি যাওঁ ইমান তীব্ৰ গতিৰে, তুমি মোৰ লগত পাৰিবা জানো? বোলে তোমাৰ চৌকাৰ তলতে মই সোমাই গুচি যাম, তোমাৰ পাখিৰ তলতে। হ'ব, কৰবাৰ গৰুৰ প্ৰকাণ্ড গৰুৰ চৰাইৰ পাখিৰ কৰবাৰ তলত টিপচী চৰাই সোমালে আৰু গৰুৰ উৰা মাৰিলে, পৰম তৃপ্তিৰে অমৃত ভক্ষণ কৰিলে, কৰি পুনঃ যেতিয়া পৃথিৱীলৈ আহিলে, তেতিয়া আহি মনত পৰিলে যে মোৰ লগততো টিপচীও গৈছিলে, তাকতো অমৃত দিয়াই নহল। বোলে টিপচী তুমি আছানে? বোলে হয় মহাৰাজ, আছো। ইছৰাম, মোৰতো ভুল হৈ গল, তোমাক মোৰ অমৃত দিয়াই নহল। বোলে মহাৰাজ, আপুনি যেতিয়া অমৃত পান কৰিছে আৰু সেই অমৃত বিলাক যেতিয়া বৈ বৈ আহিছে, তাকেই মই খাই মোৰ পেট ভৰি থাকিল, মই আপোনাৰ পাখিৰ তলতে থাকি পৰম তৃপ্তিৰে মই তাতে টোপনি মাৰি আৰামত এতিয়াহে সাৰ পাইছো খাই। তাৰ মানে সজ্জন পুৰুষসকলৰ লগত, প্ৰভাৱশালী পুৰুষসকলৰ লগত থাকিলে তেওঁলোকৰ কিঞ্চিত প্ৰভাৱেৰে আমাৰ নিচিনা ক্ষুদ্ৰ লোকসকল প্ৰভাৱান্বিত। এইটো বহুত ডাঙৰ। গতিকে সেইকাৰণে সদায় মহা মহন্তৰ সংগত থাকিব লাগে, সজ্জন পুৰুষৰ সংগত বাস কৰিব লাগে। এতিয়া মানুহৰ জীৱনৰ সৰ্বশ্ৰেষ্ঠ সময়খিনি হল যেতিয়া তেওঁলোক যুৱ অৱস্থাত থাকে, একদম প্ৰচণ্ড শক্তিশালী ৰূপত, ডেকা লৰাবিলাক বা ছোৱালী বিলাক, আমি যাক গাভৰু ছোৱালী, কৈশোৰ অৱস্থাৰ পৰা যৌৱনলৈকে, এই সময়খিনি বৰ শক্তিশালী সময়। দুপৰীয়াৰ প্ৰচণ্ড সূৰ্যৰ লগত তেওঁলোকক তুলনা কৰা, আৰু লাহে 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 সূৰ্য যেতিয়া অস্তাচলীত ঘটিয়াবলৈ আৰম্ভ কৰে, তাৰ শক্তিটো লাহে লাহে কমে। গতিকে কৈশোৰ অৱস্থাৰ পৰাই এজন ব্যক্তিয়ে যদি সজ্জনৰ সংগত থাকি সৎ গুণসমূহ ধাৰণ কৰি লয়, তেতিয়াহলে তেওঁৰ জীৱনত বাকী চোৱা সময়খিনিত তেওঁ কেতিয়াও তেওঁৰ বিফল জন্ম হব। মই এইটো নকওঁ যে পৃথিৱীত 100 গুণ শুদ্ধ
সত্য গুণৰ অধিকাৰী লোক আছে বুলি নাই। অৱগুণ থাকিব পাৰে দুই এটা, কিন্তু সেই অৱগুণসমূহ থাকিলেও গুৰুস্থানীয় ব্যক্তিৰ লগত সৎজনৰ লগত থাকিলে সৎজনৰ যদি অৱগুণ থাকে, দুৰ্গুণ থাকে, সেই দুৰ্গুণ খিনি বাদ দিব লাগে, দি সৎগুণ খিনি তেওঁৰ পৰা গ্ৰহণ কৰিব লাগে। আপোনালোকে যেতিয়া প্ৰভু ৰামচন্দ্ৰ বিশ্বমিত্ৰৰ লগত মিথিলা ৰাজ্যত গৈ উপস্থিত হল, যিদিনাখন সীতাৰ স্বয়ম্বৰ আছিল, এই সীতাৰ স্বয়ম্বৰত যেতিয়া বিশ্বমিত্ৰ ঋষিয়ে তেওঁলোকক পৰিচয় কৰাই দিছিল যে এওঁলোক দশৰথ পুত্ৰ শ্ৰীৰাম আৰু লক্ষ্মণ, এই পৰিচয় কৰাৰ লগে লগে তাত অহল্যাৰ পুত্ৰ মহৰ্ষি বহি আছিলে। অহল্যাৰ পুত্ৰই লগে লগে গম পালে যে এইটো যদি প্ৰভু ৰাম হয় তেতিয়াহ'লে মোৰ মাক বা উদ্ধাৰ কৰিলে নে নাই। লগে লগে বিশ্বমিত্ৰক স্তুতি কৰিলে যে হে গুৰুদেৱ, যদি এয়াই প্ৰভু ৰাম হয় তেতিয়াহ'লে মোৰ মা আশ্ৰমত পিতৃৰ অভিশাপত কি লৈ পৰি আছে, তেওঁক উদ্ধাৰ কৰিলে নে। তেতিয়া বিশ্বমিত্ৰই কলে যে ইতিমধ্যে সেই শুভ কাৰ্য সম্পাদিত হৈ গৈছে। তেতিয়া অহল্যাৰ পুত্ৰই ভাবিলে যে মই এতিয়া কাক প্ৰশংসা কৰিম, প্ৰভু ৰামক যদি মই প্ৰশংসা কৰো তেতিয়াহ'লে গুৰুদেৱ বিশ্বমিত্ৰই ভাবিব কি যে ময়ে আনিলো ৰামক, মোৰ দ্বাৰাই কাৰ্যটো সিদ্ধি হল, আকৌ মোকে পাহৰি পেলাই ৰামক, আকৌ যদি গুৰুদেৱক প্ৰশংসা কৰো প্ৰভু ৰামে বোলে ময়ে সম্পাদন কৰিলো কামটো, প্ৰশংসা কৰিলে গুৰু। কিন্তু তেওঁ দেখিলে যে মৰ্যাদাশালী প্ৰভু ৰাম, গুৰুৰ প্ৰশংসা কৰিলে তেওঁ কেতিয়াও নহয়, আৰু সেইকাৰণে তেওঁ কি কৰিলে, গুৰু বিশ্বমিত্ৰৰ প্ৰশংসা কৰিবলৈ আৰম্ভ কৰিলে। বিশ্বমিত্ৰৰ প্ৰশংসা আৰম্ভ কৰোতে কৰোতে বিশ্বমিত্ৰৰ প্ৰশংসা এইকাৰণে কৰিব ধৰিলে, প্ৰভুসকল আপোনালোকে আচৰিত হব শুনিলে যে বিশ্বমিত্ৰ এনেকুৱা এগৰাকী প্ৰভাৱশালী পুৰুষ আছিল যি ব্ৰহ্মাৰ লগতো তাৰমানে কাৰো ওচৰত তেওঁ কোনোদিনে সেৱ মনা নাছিল। তেওঁ ব্ৰহ্মাকো কৈছিল যে তোমাকো মই নামানো, তুমি যদি সৃষ্টিকৰ্তা তেতিয়াহ'লে ময়ো এখন বেলেগ জগত সৃষ্টি কৰি লওঁ, ময়ো সেই সকলো ক্ষমতা মোৰ হাততো আছে। এনেকুৱা প্ৰভাৱশালী, তেতিয়াহ'লে ময়ো এখন তেনেকুৱা ব্ৰহ্মাণ্ড সৃষ্টি কৰি লওঁ, হাজাৰ হাজাৰ ব্ৰহ্মাণ্ড সৃষ্টি কৰিম, সেইখনত মই থাকিম, তোমাক মই নামানো। ইমান ক্ষমতা সম্পন্ন পুৰুষ বিশ্বমিত্ৰ আছে। যিদিনাখন বিশ্বমিত্ৰই ৰাম আৰু লক্ষ্মণক বিচাৰিবলৈ আহে, খুজিবলৈ আহে তাৰকা বধ কৰিবৰ কাৰণে, সেইদিনাখন দশৰথে মানে বিশ্বমিত্ৰক স্তুতি কৰিছিল যে কিয় লাগে মোৰ ল'ৰা, বোলে ৰাক্ষসক নিধন কৰিবৰ কাৰণে লাগে। তেতিয়া দশৰথে কৈছিল যে মোৰ পুত্ৰ ৰাজীৱ লোচন, কি বুলি কৈছে, ৰাজীৱ লোচন, মনত ৰাখিব, ৰাজীৱ লোচন মানে পদুম ফুলৰ দৰে চকু। পদুম ফুল বিলাক ৰাতিপুৱা সূৰ্য ওলালে ফুলে আৰু সূৰ্য অস্ত গলে নুমাই যায়। মোৰ পুত্ৰও তেনেকুৱা, ৰাতিপুৱা চকু মেলে আৰু সন্ধিয়া যোৱাৰ লগে লগে সি শুই দিয়ে। কিন্তু ৰাক্ষস বিলাকতো ৰাতিয়ে আহে, নিশাচৰ তেওঁলোক, নিশাচৰতি ইতি নিশাচৰ, তেওঁ যিহেতু ৰাতি ফুৰিবলৈ আহে, মোৰ পুত্ৰই সেই ৰাতি কেনেকে অসুৰ নিধন কৰিব, গতিকে তাৰ সলনি মোকে লৈ বলা, মই সৈন্য সামন্ত লৈ গৈ তোমালোকৰ যজ্ঞক নিৰাপত্তা দিম। তেতিয়া বিশ্বমিত্ৰই দশৰথক কৈছিল যে হব, নালাগে, মই যাওঁ। কাৰণ মাত্ৰ কথা এইটোৱে হল যে তোমাৰ পূৰ্বজসকল যি ৰকম কথা দিলে কথা ৰক্ষা কৰিব পৰা গুণেৰে সুমন্দিত আছিল, তোমাৰ কিন্তু সেইটো গুণ নাই, এই বুলি জগতত প্ৰকাশ বাকি যে ৰঘুকুল ৰীত সদা চলি আই, প্ৰাণ যায় পৰ বচন নাযায়। গতিকে তোমাৰ এইটো নহব। যাব ওলাৰ লগে লগে পৃথিৱী কম্পমান হৈ গল, কিহৰ কাৰণে, যে প্ৰত্যেকে আশা কৰিছিল যে ৰাম আহিছে, সমস্ত অসুৰ নিধন হব, ৰাৱণৰ দৰে অসুৰ বিনাশ হব, পৃথিৱী সন্তুষ্টি হব। কিন্তু যেতিয়া তেওঁ বিমুখ হৈ গুচি যাবলৈ ওলাল বিশ্বমিত্ৰ, তেতিয়া পৃথিৱী কম্পমান হৈ গৈছে। তেতিয়া বশিষ্ঠই দশৰথক কৈছিল যে হে মহাৰাজ, বিশ্বমিত্ৰ এনেকুৱা এগৰাকী প্ৰভাৱশালী পুৰুষ
যে ইচ্ছা কৰিলে তেওঁ সেইবোৰ সকলো ৰাক্ষসক অকলে তেওঁ নিধন কৰিব পাৰে, কিন্তু তোমাৰ পুত্ৰৰ কল্যাণৰ কাৰণেহে তেওঁ ইয়ালে আহিছে। মোৰ পুত্ৰৰ কি কল্যাণ? এই কাৰণে কল্যাণ কৰিব যে তোমাৰ পুত্ৰই অসুৰ নিধন কৰিব ধৰিলে, যশস্য আৰু খ্যাতিৰে তোমাৰ পুত্ৰ সমস্ত জগততে চিৰদিনৰ কাৰণে আৰু তেতিয়া দশৰথই তেওঁক প্ৰদান কৰিছে। আৰু সেই ৰাজসভাত যেতিয়া মই এই কথাটোকে কব গৈছিলো যে অহল্যাৰ পুত্ৰই বিশ্বমিত্ৰৰ প্ৰশংসা কৰিবলৈ যাওঁতে তেওঁ কৈছিল এটা কথা যে বিশ্বমিত্ৰ এনেকুৱা এগৰাকী প্ৰভাৱশালী পুৰুষ, এবাৰ তেওঁ 100 বছৰ তপস্যা এখন আশ্ৰমত কৰি থাকোতে সেই আশ্ৰমত এগৰাকী অপ্সৰা আহিলে, সেই অপ্সৰাগৰাকীৰ গৰ্ভত এটি সন্তানৰ জন্ম হল যাৰ নাম শকুন্তলা। এনেকুৱা এটা ভয়ংকৰ তথ্য তেওঁক দি দিলে ৰামৰ আগত। ৰামচন্দ্ৰই কিন্তু অত্যন্ত আগ্ৰহেৰে গুৰুৰ এই কথাবিলাক শুনি থাকিল, কিন্তু ৰামৰ মনত কিঞ্চিত মানো তেওঁৰ গুৰু এনেকুৱা নে, তেওঁ তপস্যা কৰিবলৈ যাওঁতে এগৰাকী অপ্সৰা আহিল, অপ্সৰাৰ লগত তেওঁ সংসাৰ পাতিলে, এনেকুৱা বিৰূপ ভাৱনা কিন্তু ৰামৰ মনত সৃষ্টি হোৱা নাছিল। গুৰুৰ সদ্গুণৰ প্ৰতি ৰাম আকৰ্ষিত আছিলে, দুৰ্গুণ বা অৱগুণৰ প্ৰতি নহয়। যুৱ প্ৰজন্মই এই কাৰণেই গুৰু গ্ৰহণ কৰিব লাগে। ধৰিও কুমাৰ কালে ভাগৱত ধৰ্ম, যে কুমাৰ অৱস্থাৰ পৰাই তেওঁলোকে গুৰু বা সৎগুৰুৰ আশ্ৰয় লৈ সৎগুৰুৰ তাতে থকা সৎগুণসমূহ গ্ৰহণ কৰি জগতৰ সমস্ত গুণৱান পুৰুষসকলৰ শৰীৰত থকা সৎগুণসমূহ জীৱনত আহৰণ কৰিবৰ কাৰণে মানুহে প্ৰয়াস কৰিব, আৰু কাৰোবাৰ শৰীৰত দেখা দিয়া দুৰ্গুণসমূহ পৰিত্যাগ কৰিব লাগে। এই সৎগুণ আহৰণ আৰু দুৰ্গুণক পৰিত্যাগ, এই অৱস্থাটোৰ ওপৰত যেতিয়া এজন ব্যক্তি পাৰ্গত হৈ পৰে, তেতিয়া তেওঁৰ জীৱনতো সৃষ্টি হোৱা দুৰ্গুণসমূহ পৰিত্যাগ কৰিবৰ কাৰণে তেওঁ চিন্তাবোধ নকৰে। কেৱল সৎগুণ আৰু সৎগুণৰ দ্বাৰা সুমন্দিত যদি এজন পুৰুষ হয়, তেতিয়াহ'লে মনুষ্য জীৱন তেওঁৰ ইমানতে সাৰ্থক। সেইকাৰণে ইয়াতো কৈছে যে কোনোবাই অলপমান প্ৰাপ্তিতে সন্তুষ্টি হব পৰাটো সৎগুণ সকলৰ অন্যতম এটা বিশেষ। সন্তোষম পৰম সুখম। মানুহৰ যেতিয়া সন্তুষ্টিৰ অভাৱ হৈ যায়, সেই ব্যক্তিজন চঞ্চল হৈ যায়, অস্থিৰ হৈ যায়। আপোনালোকক আমাৰ ল'ৰা ছোৱালী বিলাকক চাবচোন, কিছুমান ল'ৰা ছোৱালী কি একেলগে আপুনি 4-5টা ল'ৰা ছোৱালীক খাবলৈ দিছে, কি দুজন মানে খুব সন্তুষ্টিৰে খাই আছে, তাৰে মাজতে কিছুমান শিশু আপুনি দেখিব এইটো নাখাও সেইটো নাখাও, মোক এনেকে কিয় দিছা, এই হুলস্থুল কৰি দিয়ে। তাক মানে সন্তুষ্টি কৰাটো টান। এই যিটো অসন্তুষ্টিৰ ভাৱনা, সেইটো তাৰ পিতৃ মাতৃৰ স্বভাৱৰ পৰা তেওঁ সেইটো সংগ্ৰহ কৰি লৈ আহিছে, আৰু সেইটোক আমি কি কৰিছো, সেই যিটো দুৰ্গুণ, সেই শিশুটোক সন্তুষ্টিৰে বস্তু গ্ৰহণ কৰিব পৰা সামৰ্থ্যৱান কৰি তুলিবৰ কাৰণে অভিভাৱকসকলে সৰুৰ পৰাই প্ৰয়াস কৰিব লাগে। এইটো বহুত ডাঙৰ। যদি সেই দুৰ্গুণটো তেওঁৰ থাকি যায়, পৃথিৱীত কেতিয়াও তেওঁ আৰু কোনো কথাতে সন্তুষ্টি নহয়, আৰু যিমানে অসন্তুষ্টি হব তেওঁ সিমানে চিত্ত চঞ্চল। চঞ্চল চিত্তৰ মানুহে কেতিয়াও পৃথিৱীত নিজক স্থিতপ্ৰজ্ঞ কৰিব নোৱাৰে, আৰু অস্থিতপ্ৰজ্ঞ লোকসকলে মনুষ্য জীৱনক সাৰ্থক কৰিব নোৱাৰে। আৰু মনুষ্য জীৱন যদি সাৰ্থক নহয়, তেতিয়াহ'লে মনুষ্য জন্ম ধৰাটোৱে অসাৰ্থক। সমগ্ৰ ইতৰ প্ৰাণী বিলাকৰ ভিতৰত শ্ৰেষ্ঠ জন্ম হল। সেইকাৰণে মই এই কথাটো কওঁ যে আৰু যে এনেকুৱা এটা মনুষ্য জন্ম আপোনালোকৰ জীৱনত প্ৰাপ্তি হব, এইটো আশা নকৰাই ভাল। এই যে মনুষ্য জন্ম প্ৰাপ্তি হৈছো, এই মনুষ্য জন্মটো সঠিক দিশত আগুৱাই নিবৰ কাৰণে প্ৰয়াস কৰাটোৱে মনুষ্যসকলৰ শ্ৰেষ্ঠ কৰ্তব্য। ইয়াকে ধৰ্ম বোলে। ধৰ্মৰ আৰু বেলেগ কোনো সংজ্ঞা নাই। আপোনাৰ চৰিত্ৰক সৎগুণ সম্পন্ন কৰি তুলিলে আপোনাৰ যিটো আচৰণ হব, সেই আচৰণটোক আপোনাৰ ধৰ্ম, এইটো আপোনাৰ। আৰু ধৰ্মৰ সাধন কৰাটো পুৰুষাৰ্থ সাধনৰ 1 নম্বৰ সাধন। তাৰপিছতে অৰ্থৰ সাধন কৰিব, তাৰপিছতে কামৰ সাধন কৰিব,
তাৰপিছতে মুখৰ সাধন, ধৰ্ম অৰ্থ কাম। সেইকাৰণে ইয়াতে কৈছে আর মূৰ সেহি পতন্তৰ কৰিলো সাহস, ভক্তিদান দি দিয়া ভাঙ্গু বেদ মধুবাস। হে রাম পিবে যার আশায় আছে শীঘ্রে চাপা পাখ, যত পাই সেহি লবি নচাৰিবা আস। অনাদি প্ৰসিদ্ধ বেদ আপুনি প্ৰমাণ, তাহান প্ৰমাণ নিবিচাৰি একোথান। হেন বেদ পন্থ উপদেশী ভকতকে, দ্বাৰকাক গৈলা কৃষ্ণ কহিলন্ত সুখে। বেদ এনেকুৱা এখন শাস্ত্ৰ যাৰ বাক্যক প্ৰমাণিত কৰিবৰ কাৰণে কোনো অন্য শাস্ত্ৰৰ উক্তি অনাৰ প্ৰয়োজনেই নাই। বেদ স্বয়ং প্ৰমাণিত, ভাগৱত তদ্ৰূপ, ভাগৱত স্বয়ং প্ৰমাণিত শাস্ত্ৰ। মানে সূৰ্য ওলাইছে নে নাই তাক চাবৰ কাৰণে আপুনি টৰ্চ মাৰি চাব নেকি? বোলে টৰ্চটো লৈ আছো না, চাওঁ সূৰ্য ওলাইছে নে নাই, কিবা লাভ হ'ব জানো? সূৰ্য যে ৰাতিপুৱা উদিত হয় এই কথাৰ কোনো প্ৰামাণিক তথ্য বিচৰাৰ প্ৰয়োজনেই নাই। সূৰ্য উদয় হলে আপুনি ভিতৰত, ৰুমৰ ভিতৰত থাকিও অনুভৱ কৰিব যে সূৰ্য উদয় হল। ইমান প্ৰামাণিক। বেদো এনেকুৱা এখন প্ৰামাণিক গ্ৰন্থ প্ৰভুসকল যে ইয়াৰ বাক্যক প্ৰমাণিত কৰিবৰ কাৰণে কোনো অন্য শাস্ত্ৰৰ উক্তিৰ প্ৰয়োজনীয়তা নাই। গতিকে তেনেকুৱা এখন নিৰ্ভৰযোগ্য শাস্ত্ৰই ভগৱান কৃষ্ণক বা শ্ৰী নাৰায়ণকো স্তুতি কৰিছে। সেই স্তুতি ভাগৱতত সন্নিৱিষ্ট হৈছে। ই অতি জৰুৰী, গুৰুত্বপূৰ্ণ আৰু খুব জানিবলৈ। ৰাম হেন পৰি শুনি পৰীক্ষিত গুণিলা মনতে, গুণময় বেদ ব্ৰহ্ম বসানে কিমতে। হে ৰাম নিৰ্গুণ ব্ৰহ্মত ইটো নঘতয় বুলি, ঋষিত নৃপতি পুছিল অন্ত কৃতাঞ্জলি। হে ৰাম হেন শুক ব্ৰহ্মময় কহিলো নিশ্চিত, যিটো ব্ৰহ্ম বস্তু বুলি নপাৰি কল্পিত। সত্তৰ যতম তিনি গুণৰ বাহিৰ, কাৰ্য কাৰণত দুইটো পৰ সদা স্থিৰ। বেদে পুনু যিটো কহে সব গুণময়, সাক্ষাতে কিমতে বেদে ব্ৰহ্ম নিৰূপয়। বৰ ডাঙৰ প্ৰশ্ন। প্ৰথমতে শুকদেৱৰ এনেকুৱা কেনেকে সামৰ্থ্য হল যে তেওঁ নিৰ্গুণময় বেদক তেওঁ বসা নিব পাৰে? কাৰণ তেওঁতো পৃথিৱীত আছে, গুণত আছে। প্ৰভুসকল ব্ৰহ্মা আদি কৰি জীৱ জগত সকলো গুণত, ব্ৰহ্মাও গুণতে আছে, ব্ৰহ্মাটো নিৰ্গুণ নহয়। ব্ৰহ্মাও মায়া সহ্যতে বহি আছে, আপুনি মই সকলো মায়াত বহি আছো। আপুনি মই সকলোবিলাক ত্ৰিগুণাত্মক জগতৰ ১৭তম তিনি গুণৰ মাজত সমাবিষ্ট হৈ আছে। বেদটো গুণত নাই, বেদটো নিৰ্গুণ বস্তু। তাতকে ডাঙৰ হলকে বেদৰ যি গুপুত বিত্ত পৰম ব্ৰহ্ম, তেওঁতো আৰু নিৰ্গুণ। গতিকে গুণত থকা শুকদেৱে নিৰ্গুণ ব্ৰহ্মক বেদত উল্লেখ থকা
নিৰ্গুণ ব্ৰহ্মক কেনেকে বখানিব। আজি আমাৰ বাপজনাই যিটো অধ্যায়, মই সেইকাৰণে কৈছো যে সেই অধ্যায়টো বুজিবৰ কাৰণে আপুনি বেদস্তুতি পঢ়িব লাগিব, বেদস্তুতি জানিব লাগিব। যে পৰীক্ষিতক যি ব্ৰহ্ম সম্পৰ্কীয় তথ্য শুকদেৱে প্ৰদান কৰিলে, সেই ব্ৰহ্ম সম্পৰ্কীয় তথ্য প্ৰদান কৰাৰ সামৰ্থ্য শুকদেৱৰ ক'ত থাকে, কেনেকে থাকিব? কাৰণ তেওঁতো গুণতে আছে। বাপসকল, এইটোৱে হল আটাইতকৈ ডাঙৰ কথা। যেতিয়া শুকদেৱ গৰ্ভত থাকে, পিঞ্জলাৰ গৰ্ভত যেতিয়া থাকে ব্যাসৰ পত্নী, তেতিয়া শুকদেৱে পৰম ব্ৰহ্মৰ লগত সাক্ষাৎ কৰিছে, কথা পাতিছে, স্তুতি কৰিছে। কি বুলি কৈছে যে হে প্ৰভু, মই ইয়াতে যিহেতু স্থিতি হলোৱে গৰ্ভত, আৰু দিনে দিনে মই গৰ্ভত বাঢ়ি গৈ আছো, এটা সময়ত গৰ্ভত প্ৰসূতি বায়ুৰ সৃষ্টি হব, প্ৰসূতি বায়ুৰ লগত মোৰ যুদ্ধ হব, প্ৰসূতি বায়ুৱে পশ্চাদমুখী ঠেলা দিব মোক বাহিৰ কৰিবৰ কাৰণে মাতৃগৰ্ভৰ পৰা। কিন্তু মনত ৰাখিব প্ৰভু, মই কিন্তু বাহিৰলৈ নাযাওঁ। কিয়? যে বাহিৰত যোৱাৰ লগে লগেই বাহিৰত ৰৈ থকা যি মায়াৰ প্ৰচণ্ড প্ৰভাৱ, ত্ৰিগুণাত্মক গুণৰ যি প্ৰচণ্ড প্ৰভাৱ, সেই প্ৰভাৱত মই বন্দী হৈ যাম, তোমাক বুজিব মই নোৱাৰিম। শিশুটোৱে যেতিয়া ওৱাকে কান্দিলে, তেওঁতো জনাই দিলে, অহম আগত, মই আহিলো। মই শৰীৰটো কোৱা নাই, ভিতৰৰটোৱে কৈছে যে মইতো এজনেই জগত। লোকসকল, ইয়াত আমি যিসকল ব্যক্তি আজি বহি আছো, প্ৰত্যেকৰে নাম বেলেগ বেলেগ, কিন্তু যিটো নামেৰে আমি পৰিচিত হৈ আছো, সেইটো আমাৰ শৰীৰটোৰহে নাম। শৰীৰৰ চিনাক্তকৰণৰ নাম, সেইকাৰণে তাক নামকৰণ কৰে, শৰীৰ কৰা। তেতিয়াহ'লে ভিতৰৰ নামটো, আচল নামটো কি? আচল নামটো আকৌ সকলোৰে এটাই, এক, সেইটো হল আত্মা। আপোনাৰ নামো আত্মা, এখেতৰ নামো আত্মা, এখেতৰ নামো আত্মা, গৰুটোৰ নামো আত্মা, কুকুৰৰ নামো আত্মা। সেইকাৰণে শংকৰদেৱৰ দৰ্শন, কুকুৰ শৃগাল গধৰ্বৰ আত্মা ৰাম। ভিতৰত সকলোৰে একেই নাম, বাহ্যিক নাম বেলেগ বেলেগ হল, প্ৰজাতি বেলেগ বেলেগ হল, জাতি বেলেগ বেলেগ হল, গোত্ৰ বেলেগ বেলেগ হল, চব বেলেগ হল, কিন্তু ভিতৰত চব একে। এতিয়া শিশুটোৱে হোৱা বুলি কান্দাৰ লগে লগে সকলোৱে কলে যে নাই, এতিয়া মাকৰ গাখীৰ খাব। মাতৃয়ে গাখীৰ খোৱালে। এতিয়া শিশুটোৱে এটা কথাই জানিলে প্ৰথমতে, যে তাৰ ভোক লাগিলে সি হোৱাকে কান্দিব লাগে, বাছ। কান্দিলে গাখীৰ খাব পাৰে, কান্দিলে কিবা এটা পায়। মাকৰো মনত নপৰে যেতিয়ালৈকে নাকান্দে, কান্দিলে মানে চিগনেল পাই গল। তাৰমানে এই যে প্ৰাপ্তি আৰম্ভ হৈ গল, বিষয় প্ৰাপ্তি। বিষয় মানে আমি যে কওঁ বিষয় সংসাৰ, আমি বিষয় মানুহ। বিষয় মানে কি? বিষয় মানে প্ৰভুসকল, আমাৰ শৰীৰত 10টা ইন্দ্ৰিয় আছে, এটা 5টা কৰ্মেন্দ্ৰিয়, 5টা জ্ঞানেন্দ্ৰিয়। 5টা ইন্দ্ৰিয়ই অনুভৱ কৰে, আৰু সেই অনুভৱৰ ওপৰত 5টা ইন্দ্ৰিয়ই কৰ্ম কৰে। এই 10টা ইন্দ্ৰিয়, কৰ্মেন্দ্ৰিয় আৰু জ্ঞানেন্দ্ৰিয়ক নিয়ন্ত্ৰিত কৰা মধ্যস্থতাকাৰী আৰু এটা ইন্দ্ৰিয় আছে, যাৰ নাম মন। ই আকৌ ৰজা বুলি কয় নিজকে। তেওঁ ভাবে কি বুলি,
যে মই যি কৰিম ইন্দ্ৰিয়ই তাকে কৰিব। অৰ্থাৎ বিষয় বুলি ক'লে প্ৰভুসকল আমাৰ যিখিনি জ্ঞানেন্দ্ৰিয় আছে সেই জ্ঞানেন্দ্ৰিয়ৰ লগত সম্পৰ্কিত যি তন্মাত্ৰা আৰু 5টা তন্মাত্ৰা আছে। এটাক কৈছে ৰূপ, ৰস, গন্ধ, শব্দ আৰু স্পৰ্শ। আকৌ শৰীৰটো যিখিনি তত্ত্বৰ দ্বাৰা গঠিত হৈছে সেই আকৌ 5টা আছে। সিদ্ধি, অপ, তেজ, মৰুত, বোম। টোটেল কিমান হল? এতিয়ালৈকে 21টা হল। যদি মনক 4টা ৰূপত ভাগ কৰা হয়, মন, বুদ্ধি, চিত্ত, অহংকাৰ, তেতিয়াহ'লে ই 24 হল। 24 তত্ত্ব। কিন্তু দেখা যায় যে চকুৰ লগত সম্পৰ্কিত যিটো তন্মাত্ৰা কি ৰূপ, চকুৱে ৰূপ চাব। অৰ্থাৎ ৰূপ নামৰ তত্ত্বৰ দ্বাৰা, তন্মাত্ৰাৰ দ্বাৰা মনে যিটো বস্তুত সন্তুষ্টি লাভ কৰিব এইটোকে বিষয় সুখ বোলে। ৰস নামৰ তন্মাত্ৰাৰ দ্বাৰা জিভাই যিটো বস্তু তৃপ্তি লাভ কৰিব আৰু সেই তৃপ্তিক মনে যেতিয়া স্বীকৃতি দিব এইটোকে বিষয় সুখ বোলে। এইটোক ৰস তৃপ্তি। নাই আঞ্জাখন আজি ইমান এটা ঠিক নহয়, অলপ আৰু নিমখ হব লাগিছিল। তাৰমানে তেওঁৰ জিভাখনে সেই তৃপ্তিটো লাভ কৰিবৰ কাৰণে সিদ্ধস্ত হৈ গৈছে। প্ৰত্যেকৰে জিভাৰ ৰসৰ তৃপ্তি বেলেগ বেলেগ, প্ৰত্যেকৰে স্পৰ্শৰ অনুভূতি বেলেগ বেলেগ, প্ৰত্যেকৰে ৰূপৰ অনুভূতি বেলেগ বেলেগ। এই যে তন্মাত্ৰা সমূহৰ জৰিয়তে জ্ঞানেন্দ্ৰিয় সমূহে যিখিনি অনুভৱ কৰে সেই অনুভৱৰ ভিত্তিত কৰ্মেন্দ্ৰিয় বিলাকে যিটো বস্তু ভোগ কৰে এইটোকে বিষয় সুখ। কিন্তু আচৰিত কথা যে শুকদেৱে পৃথিৱীত অহাৰ আগতেই পৰম ব্ৰহ্মৰ লগত তেওঁৰ যি সাক্ষাৎ হৈছিল তাত তেওঁ এটা কথা পৰম ব্ৰহ্মৰ লগত নিশ্চিত কৰি পেলাইছিল যে মই যি পৃথিৱীত যাম মই কোনো ধৰণৰ বিষয় সুখৰ লগত মোৰ যাতে সম্পৰ্ক থাকিব। সেইকাৰণে পৃথিৱীত এটা বিৰল ঘটনা ঘটিছিল প্ৰভুসকল, যে যিখিনি সময় সুখদেও ভূমিষ্ঠ হৈছিল পৃথিৱীত সেই মুহূৰ্তটোত ভগৱানে সেই মুহূৰ্তৰ কাৰণে মায়াক নিষ্ক্ৰিয় কৰিলে। সেইকাৰণে সুখদেৱৰ শৰীৰত মায়াৰ কিঞ্চিত মানুহ প্ৰভাৱ নাই। যিহেতু তেওঁৰ শৰীৰত মায়াৰ কিঞ্চিত মানুহ প্ৰভাৱ নাই, এতেকে তেওঁ নিৰ্গুণ ব্ৰহ্মক নিৰূপণ কৰিব পাৰে। তেওঁ পাৰিব। আৰু সেইকাৰণেই ভগৱানে তেওঁক পৃথিৱীলৈ প্ৰেৰণ কৰিছে। নহলে নিৰ্গুণ ব্ৰহ্মৰ যি ধাৰণা সেই ধাৰণাটো কেনেকে জগতত প্ৰকাশ কৰিব।